শতকৰা 100% ঈশ্বৰ হৈও শতকৰা 100% মানুহ হৈ জন্ম লোৱাজন কোন? আজিৰে পবিত্ৰ ক্ষণতে। নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। ইয়াত অসমীয়া ভাষাৰে গোটেইখন বাইবেলৰ অধ্যয়ন আগবঢ়োৱা হ'ব। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক লৈ পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়োৱা হ'ব। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব পাৰিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হওক, এই আমাৰ কামনা। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ কলচীয়াবিলাকৰ প্ৰতিপত্ৰ নামৰ পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 9 পৰা 14 নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই কলচীয়া পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 15 পৰা 19 নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। আমি ইতিমধ্যে পঢ়িবলৈ পালো কলচীয়াসকলৰ বাবে পৌলে কৰা প্ৰাৰ্থনা। আমি সাধাৰণতে আমাৰ পাপ ক্ষমা কৰা আৰু যীশুৰ তেজেৰে আমাক ধুই দিয়া, আমাক তোমাৰ ৰাজ্যত গ্ৰহণ কৰা, তোমাৰ পবিত্ৰ আত্মা আমাক দিয়া আৰু শেষত খ্ৰীষ্টৰ কাৰণে আমাক ৰক্ষা কৰা বুলি প্ৰাৰ্থনা কৰা মানুহেই বেছিকৈ লগ পাওঁ। কিন্তু আমি মনত ৰখা উচিত যে ঈশ্বৰে ইতিমধ্যে সেই প্ৰতিটো আবেদনৰ উত্তৰ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীক দিছে। ঈশ্বৰে আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে। আমি খ্ৰীষ্টৰ তেজৰ দ্বাৰা শুচি হৈছো। তেওঁ ইতিমধ্যে আমাক অন্ধকাৰৰ ৰাজ্যৰ পৰা তেওঁৰ প্ৰেমৰ পুত্ৰৰ ৰাজ্যলৈ স্থানান্তৰিত কৰিছে। তেওঁ আমাক তেওঁৰ পবিত্ৰ আত্মাৰে মোহৰ মাৰিছে। কেৱল আমি তেওঁৰ ৰাজ্যতে স্থান পালো এনে নহয়, তেওঁ পাপৰ ক্ষমাও পালো আৰু এইটো খ্ৰীষ্টৰ তেজৰ লগত জড়িত। ঈশ্বৰে ইচ্ছাকৃতভাৱে আৰু আৱেগিকভাৱে পাপ ক্ষমা নকৰে। আমাৰ পাপ ক্ষমা কৰিবৰ বাবে ইহপুত্ৰ যীশুৱে ক্ৰুচত অশেষ যন্ত্ৰণা ভোগ কৰি তেজ দিব লগা হ'ল। খ্ৰীষ্টক বিশ্বাস কৰি আমি অন্ধকাৰৰ পৰা প্ৰভু যীশুৰ পোহৰৰ ৰাজ্যলৈ স্থানান্তৰিত হলো। খ্ৰীষ্টৰ দ্বাৰাই মুক্ত হলো আৰু তেওঁৰ তেজৰ দ্বাৰা পাপ ক্ষমা পালো। সেই সকলো কথাৰ বাবে আমি তেওঁক ধন্যবাদ দি থকা উচিত। 15 নম্বৰ পদৰ পৰা আমি খ্ৰীষ্টৰ বিষয়ে পাচনি পৌলে কৰা 9টা বেলেগ বেলেগ ধৰণৰ বৰ্ণনা আমি পঢ়িবলৈ পাওঁ। প্ৰথমতেই কোৱা হৈছে তেওঁ হৈছে অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি বুলি। যোহনৰ শুভবাৰ্তাত স্পষ্টকৈ কৈছে আদিতে বাক্য আছিল, বাক্য ঈশ্বৰে সৈতে আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ। তাৰ পাছত কোৱা হৈছে সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। তেওঁ জন্ম ল'লে মানুহ ৰূপে আৰু তেনেদৰে তেওঁ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি হৈ পৰিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ ইয়াৰ আগৰ বাইবেল অধ্যয়ন শুনিছে তেন্তে জানে যে কলচীয়া পত্ৰৰ 1 অধ্যায় 9 পদৰ পৰা 14 পদলৈ অধ্যয়ন কৰি পৌলে কৰা আদৰ্শ প্ৰাৰ্থনাটোৰ বিষয়ে আমি পালোঁ আৰু সেই প্ৰাৰ্থনাটোৰ পৰা আমি কিছুমানে অসাৱধানভাৱে বা ঈশ্বৰৰ বচনৰ জ্ঞানৰ অভাৱৰ কাৰণে কৰা আমাৰ ভুল প্ৰাৰ্থনা শুধৰাই লোৱাৰ এটা সুযোগ পালোঁ। কাৰণ আমি পালোঁ যে যিবিলাক আশীৰ্বাদেৰে ঈশ্বৰে আমাক ইতিমধ্যেই আশীৰ্বাদ কৰিছে সেইবিলাকৰ নিমিত্তে আমি তেওঁক ধন্যবাদ দিবলৈ এৰি তেওঁ ইতিমধ্যে দি থোৱা সেই আশীৰ্বাদবিলাককে বিচাৰি তেওঁৰ গুৰিত বৰ আন্তৰিকতাৰে প্ৰাৰ্থনা কৰোঁ। আপোনাৰ কথা নাজানো, কিন্তু পৌলৰ এই আদৰ্শ প্ৰাৰ্থনাটো অধ্যয়ন কৰি আপোনালোকৰ এই অযোগ্য আৰু বেলবুং দাসে মনে মনে প্ৰাণে প্ৰাণে বৰ লাজ পাইছিলোঁ। কাৰণ এই বেলবুঙেও কেতিয়াবা তেনে ভুল প্ৰাৰ্থনা অসাৱধানভাৱে কৰিছিলোঁ।
আজি আমি কলচীয়া পত্ৰখনৰ 1 অধ্যায় 15 পদৰ পৰা 19 পদলৈকে অধ্যয়ন কৰি খ্ৰীষ্ট অৰ্থাৎ আমাৰ পৰিত্ৰাতা প্ৰভু যীশু ব্যক্তিজনৰ বিষয়ে চাম। আন কথাত প্ৰভু যীশু খ্ৰীষ্ট ব্যক্তিগৰাকীৰ বিষয়ে এয়া হ'ব তত্ত্বমূলক শিক্ষা। কোনোবা হেৰাই থকা প্ৰাণে যদি সোধে যীশুখ্ৰীষ্টনো কোন, তেন্তে তেওঁ সেই প্ৰশ্নৰ উত্তৰ আজিৰ এই অধ্যয়নতে পাব। পৰম গীত পুস্তকখন অধ্যয়ন কৰোঁতেও আমি প্ৰভু যীশু খ্ৰীষ্ট ব্যক্তিজনৰ কথা আলোচনা কৰি আহিলোঁ। গভীৰ শিক্ষাৰ এই শাস্ত্ৰাংশখিনি সেয়ে বৰ প্ৰয়োজনীয় অংশ। আমি কোনেও তেওঁৰ কথা সম্পূৰ্ণকৈ কৈ দিব নোৱাৰোঁ বা আমাৰ কোনেও তেওঁক সম্পূৰ্ণকৈ বুজিব নোৱাৰে। তেওঁৰ সমস্ত স্বৰ্গীয় গুণ, আচৰিত প্ৰকৃতি আৰু অলৌকিক ক্ষমতা, শক্তি আৰু কাৰ্যৰ বিষয়ে চিন্তা কৰি তেওঁক জানিবলৈ চেষ্টা কৰিলে আমি আটাইয়ে একমুখে স্বীকাৰ কৰিব লাগিব যে তেওঁ আমাৰ বোধৰ অগম্য। যিসকল অবিশ্বাসকাৰীয়ে প্ৰভু যীশুখ্ৰীষ্টৰ ঐশ্বৰিকতা অস্বীকাৰ কৰে তেওঁলোকৰ বাবেও এই শাস্ত্ৰাংশখিনি যথোপযুক্ত উত্তৰ। এই পদকেইটাই প্ৰভুৰ বিষয়ে যি কৈছে তাক বুজি পোৱা মানে তেওঁ যে বৰ মহিমাময় তাকে বুজি পোৱাক বুজায়। ইংৰাজীত নষ্টিচিজম আৰু অসমীয়াতে জ্ঞানবাদ বোলা খ্ৰীষ্টীয় মণ্ডলীৰ পুৰণি শত্ৰু বা বিপক্ষ দলৰ যি বিৰোধ শিক্ষা তাৰ বিপক্ষে উত্তৰ দিবলৈ লক্ষ্য ৰাখিয়েই পৌলে এই শিক্ষা আগবঢ়াইছে। মণ্ডলীৰ বিৰোধ শিক্ষা প্ৰচাৰ কৰা আনটো দল আছিল এৰিয়ানবাদ বা এৰিয়ানিজিম। আলেকজেন্দ্ৰিয়াৰ এৰিয়াছ নামৰ মানুহজনে প্ৰচাৰ কৰি কৈছিল যে যীশুখ্ৰীষ্ট এগৰাকী সাধাৰণ মনুষ্য প্ৰাণী আছিল আৰু এক সৃষ্ট প্ৰাণী আছিল। 325 খ্ৰীষ্টাব্দৰ নাইচিয়াত অনুষ্ঠিত হোৱা তেতিয়াৰ দিনৰ খ্ৰীষ্টীয় পৰিষদে তাৰ উত্তৰ দি ঘোষণা কৰি কৈছিল তেওঁ প্ৰকৃত মানুহৰ পৰাই প্ৰকৃত মানুহ আৰু প্ৰকৃত ঈশ্বৰৰ পৰাই প্ৰকৃত ঈশ্বৰ। তাৰ পাছত আকৌ চকিনাছ নামৰ আন এগৰাকী মানুহে খ্ৰীষ্টীয় বিৰোধ শিক্ষা প্ৰচাৰ কৰি কৈছিল যে যীশুখ্ৰীষ্ট ঈশ্বৰ নাছিল আৰু পাপৰ পৰা উদ্ধাৰ পাবলৈ মানুহক কোনো পৰিত্ৰাতাৰ প্ৰয়োজন নাই। তেওঁ এই বুলি শিকাইছিল যে আমি সম্পূৰ্ণৰূপে পতিত লোক নহওঁ। খ্ৰীষ্টীয় বিৰোধী কিছুমান তথাকথিত উপদল আৰু একত্ববাদী বা ইংৰাজীতে ইউনিটেৰিয়ানিজিমে আজি এনে শিক্ষাকে ভিত্তি কৰি খ্ৰীষ্টীয় বিশ্বাস বা মণ্ডলীৰ বিৰুদ্ধে শিক্ষা দি ফুৰিছে। সেয়ে পৌলে এই শাস্ত্ৰাংশত অৰ্থাৎ কলচীয়া 1 অধ্যায় 15 পদৰ পৰা 19 পদত যীশুখ্ৰীষ্টৰ প্ৰকৃত পৰিচয়ৰ বাবে 9টা চিন উল্লেখ কৰি তেওঁ সকলোবিলাক ব্যক্তিতকৈ পৃথক আৰু উচ্চ ব্যক্তিৰূপে দেখুৱাইছে। 15 পদটোৰ তেওঁৰ তেনে 2টা চিন উল্লেখ কৰা আছে। পদটো পাঠ কৰিছোঁ শুনক। তেওঁ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গোটেই সৃষ্টিৰ প্ৰথম জাত, কিয়নো তেওঁতে সকলো সৃষ্ট হ'ল। 1. তেওঁ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি। প্ৰভু যীশু কেনেকৈ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি হ'ব পাৰে? যিজন অদৃশ্য তেওঁৰ আলোকচিত্ৰ আপুনি ল'ব পাৰিবনে বা কোনো শিল্পীয়ে তেওঁৰ প্ৰতিমা গঢ়িব পাৰিবনে? তেওঁ কেনেকৈ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি হ'ব পাৰে? তেওঁ লিখা শুভবাৰ্তাৰ আৰম্ভণিতে যোহনে এই বিষয়টো স্পষ্ট কৰি দিছে। তেওঁ কৈছে অৰ্থাৎ ঈশ্বৰৰ আত্মাই পৰিচালনা দি যোহনক কোৱাইছে এই বুলি আদিতে বাক্য আছিল। সেয়া এনে আদি সময় আছিল যে বা আৰম্ভণি সময় আছিল যি সময় বা আৰম্ভণি সময়ৰ কোনো আদি বা আৰম্ভণিয়ে নাছিল। অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ কোনো আদি বা আৰম্ভণি নাই। আদিতে বাক্য আছিল আৰু বাক্য ঈশ্বৰে সৈতে আছিল আৰু সেই বাক্যই আছিল ঈশ্বৰ। যোহন 1 অধ্যায় 1 পদ। তাৰ পাছত যোহনে কৈছে সেই বাক্য মাংস হ'ল। যোহন 1 অধ্যায় 14 পদ। আপোনাক যদি বৰদিনৰ উত্তম বাণী লাগে তেন্তে এয়াই উত্তম বাণী, অৰ্থাৎ বাক্য মাংস হ'ল। এইদৰে তেওঁ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি হ'ল। সেইটো কেনেকৈ হ'ব পাৰে? হ'ব পাৰে কাৰণ তেওঁ স্বয়ং ঈশ্বৰ। তেওঁ যদি ঈশ্বৰ নহ'লহেঁতেন তেন্তে তেওঁ ঈশ্বৰৰ প্ৰতিমূৰ্তিও হ'ব নোৱাৰিলেহেঁতেন। 2. তেওঁ গোটেই সৃষ্টিৰ প্ৰথম জাত। এই সত্যতাই প্ৰীতিৰ সৈতে থকা তেওঁৰ সম্বন্ধ
আৰু তৃতীয় ঈশ্বৰত থকা তেওঁৰ স্থানৰ কথা প্ৰকাশ কৰিছে। ঈশ্বৰ হৈছে অনন্তকলীয়া পিতৃ আৰু পুত্ৰগৰাকী হৈছে অনন্তকলীয়া পুত্ৰ। পবিত্ৰ ত্ৰিত্বত তেওঁৰ স্থান হৈছে পুত্ৰৰ স্থান। প্ৰথম জাত শব্দটোৱে সকলো সৃষ্টিৰ পূৰ্বে থকা তেওঁৰ স্থিতিক বুজাইছে। সকলো সৃষ্টিৰ পূৰ্বে থকা তেওঁৰ স্থিতিয়ে এইটোক নুবুজায় যে তেওঁৰ জন্ম সৰ্বপ্ৰথমতে হৈছিল। প্ৰথম জাত বুলি কৈ বাইবেলে কি বুজাবলৈ খুজিছে সেইটো আমি বুজি লোৱাটো ভাল। বাইবেলৰ ক'তো ভুলতেও কোৱা নাই যে প্ৰভু যীশুখ্ৰীষ্টৰ আৰম্ভণি বেথলেহেমত আৰম্ভ হৈছিল। মিশা ভাওবাদীৰ এক মহৎ ভাওবাণীত কোৱা হৈছিল যে প্ৰভু যীশুৰ বেথলেহেমতে জন্ম হ'ব, কিন্তু পূৰ্বকালৰ পৰা অনাদিকালৰে পৰা তেওঁৰ উৎপত্তি। মিশা 5:2 যিচয়া 9:6 আমাক এইদৰে কোৱা হৈছে, আমালৈ এটি ল'ৰা জন্মিল, আমাক এটি পুত্ৰ দান কৰা হ'ল। কি কৈছে কান্দি শুনকচোন, এটি ল'ৰা জন্মিল, কিন্তু এটি পুত্ৰ দান কৰা হ'ল। তেওঁ অনাদি অনন্ত কালৰ পৰা ওলাই আহি মানৱ ৰূপ ধাৰণ কৰিছিল। পৌলে আচলতে তেওঁৰ দিনৰ এটা দৰ্শন তত্ত্ব, এটা ৰহস্যপুষ্ট ধৰ্মত ধৰি এই আলোচনা কৰিছে। সেই দৰ্শনবাদ বা ৰহস্যময়ী ধৰ্মটো আছিল ডেমিউৰ্জি, আৰু এই দৰ্শনবাদে শিকাইছিল যে ঈশ্বৰে তেওঁৰ তলত এজনক সৃষ্টি কৰিছিল, আৰু ঈশ্বৰৰ দ্বাৰাই সৃষ্ট সেই প্ৰাণীজনে আৰু এজনক তেওঁৰ তলত সৃষ্টি কৰিলে। আকৌ তেওঁৰ তলৰজনেও তেওঁৰ নিজৰ তলত আৰু এজনক সৃষ্টি কৰিলে, আৰু সেইদৰে গৈ গৈ সৰ্বশেষ সৃষ্ট প্ৰাণীগৰাকীয়েহে গোটেই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে। এয়া আছিল ৰহস্যময়ী দৰ্শনবাদ, কিন্তু অৰ্থহীন আৰু কাৰো উপকাৰত নোহোৱা শিক্ষা। জ্ঞানবাদে সেয়ে শিকাইছিল যে যীশুখ্ৰীষ্ট এই সকলোৰে এজন আছিল। এই শাস্ত্ৰাংশ শিক্ষাৰে পৌলে তাৰেই উত্তৰ দিছে। তেওঁ কৈছে যে গোটেই সৃষ্টিৰ তেওঁৱেই প্ৰথম জাত, সকলো সৃষ্টিৰ মূল তেওঁৱেই। এই শব্দটোৰ কাৰণে যিটো গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে সেয়া হৈছে প্ৰট'টকছ। ইয়াৰ অৰ্থ হৈছে সকলো সৃষ্টিৰ পূৰ্বে। তেওঁ সৃষ্টিত জন্মগ্ৰহণ কৰা নাছিল। তেওঁ আছিল সেইজনা যিজনাই আজিৰ পৰা 2000 বছৰৰ পূৰ্বে অনাদি অনন্তৰ পৰা নামি আহিছিল এই ধৰালৈ মাংসত প্ৰত্যক্ষ হৈ। একো সৃষ্টি নোহোৱাৰ আগৰে পৰা তেওঁ আছে। আদিতে বাক্য আছিল, আৰু বাক্য ঈশ্বৰে সৈতে আছিল, আৰু বাক্যই স্বয়ং ঈশ্বৰ। তেওঁ আদিতে ঈশ্বৰে সৈতে আছিল, তেওঁৰ দ্বাৰা সকলোৱে সৃষ্ট হ'ল, আৰু যি হ'ল সেইবোৰৰ এটাও তেওঁৰ বিনে নহ'ল। পিতৃ ঈশ্বৰ অনাদি অনন্ত কালৰ ঈশ্বৰ, আৰু পুত্ৰ ঈশ্বৰ অনাদি অনন্ত কালৰ পুত্ৰ। এনে কোনো সময় নাছিল যেতিয়া প্ৰভু যীশুখ্ৰীষ্টক সৃষ্টি কৰা হৈছিল বা তেওঁৰ আৰম্ভণি হৈছিল। প্ৰভু যীশুখ্ৰীষ্টক বহু ঠাইত প্ৰথম জাত বোলা হৈছে। এই কলচীয়া 1:18 তেওঁক মৃতবিলাকৰ মাজৰ পৰা প্ৰথম জাত বোলা হৈছে। গোটেই সৃষ্টিৰ প্ৰথম জাত বুলি কৈ বেথলেহেমত তেওঁৰ জন্ম হোৱাটোলৈ আঙুলিয়াই দিয়া নাই। এইয়া বৰদিনৰ সময়ত বৰদিনৰ বাণীৰূপে ব্যৱহাৰ কৰিব পৰা পদ নহয়। ইয়াৰ অৰ্থ হৈছে যে তেওঁ সকলো সৃষ্টিৰ অগ্ৰগণ্য স্থানত আছে। গীত ৰচকে কৈছে, মই তেওঁক মোৰ প্ৰথমজাত পুত্ৰ কৰিম, আৰু পৃথিৱীৰ ৰজাবিলাকৰ মাজত তেওঁক সকলোতকৈ শ্ৰেষ্ঠ কৰিম। গীতমালাৰ 89 নম্বৰ গীতৰ 27 পদ। এই পদটোৱে এই সত্যতাটো স্পষ্ট কৰি দেখুৱাইছে যে অনাদি অনন্তকালৰ পুত্ৰৰূপে প্ৰভু যীশুখ্ৰীষ্ট সকলো সৃষ্টিৰ ওপৰতে অগ্ৰগণ্য স্থানত স্থান লৈ আছে। আন কথাত ক'বলৈ হ'লে তেওঁৱেই সৃষ্টিকৰ্তা। ডেমিউৰ্জি বা এজনৰ পাছত আনজনকৈ সৃষ্টি হোৱা কোনো ক্ৰমাগত সৃষ্টিৰ কথা ইয়াত নাই। প্ৰভু যীশুখ্ৰীষ্ট এই ক্ৰমাগত সৃষ্টিৰ এজন সৃষ্ট মনুষ্য প্ৰাণী নহয়। তেওঁৱেই বৰং সকলোৰে সৃষ্টিকৰ্তা। তেওঁৱেই সকলোকে সৃষ্টি কৰিছে। তেওঁ যে সকলোৰে মাজৰ পৰা প্ৰথম জাত, সেই বিষয়ে বহু শাস্ত্ৰাংশ বা শাস্ত্ৰপদ আছে। তাৰোপৰি প্ৰভু যীশুখ্ৰীষ্ট ব্যক্তিগৰাকীৰ বিষয়েও আপোনালোকে ইব্ৰী 1:3 আৰু
7 আৰু 8 পদ চাব পাৰে। গতিকে গোটেই সৃষ্টিৰ প্ৰথম জাত মানে আমি জানিলো যে প্ৰভু যীশু খ্ৰীষ্ট সৃষ্ট বা জন্ম পোৱা মনুষ্য প্ৰাণী নহয়, বৰং তেওঁ নিজেই স্বয়ং ঈশ্বৰ, তেওঁৱেই সৃষ্টিকৰ্তা। তাৰ পাছত এতিয়া যীশুখ্ৰীষ্টৰ প্ৰকৃত পৰিচয়ৰ ক্ষেত্ৰত আৰু অধিক প্ৰয়োজনীয় চিনৰ কথালৈ আমি আহোঁ। 16 পদ, স্বৰ্গত আৰু পৃথিৱীত দৃশ্য আৰু অদৃশ্য যি আছে, সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, সকলোকে তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই সৃজা হ'ল। 3, তেওঁৰ দ্বাৰাই সকলো সৃজা হ'ল। সকলো বস্তু যদি তেওঁৰ দ্বাৰাই সৃষ্টি কৰা হ'ল, সেয়াই এই কথা স্পষ্ট কৰি দিছে যে তেওঁ সৃষ্টিকৰ্তাহে, তেওঁ নিজে সৃষ্ট প্ৰাণী নহয়। সৃষ্টিও দুবিধ আছে, অদৃশ্য আৰু দৃশ্যমান। সিংহাসন আৰু প্ৰভুত্ববোৰ হ'ল দৃশ্যমান, কিন্তু আধিপত্য আৰু ক্ষমতাবোৰ হৈছে অদৃশ্য। কিন্তু এই আটাইবোৰৰে সৃষ্টিকৰ্তা তেওঁৱেই, অৰ্থাৎ আমাৰ পৰিত্ৰাতা প্ৰভু যীশু খ্ৰীষ্টই। 4, সকলোবোৰৰ সৃষ্টিকৰ্তা যে তেওঁৱেই, সেয়াই কেৱল নহয়, কিন্তু সকলোবোৰকে তেওঁৰ নিজৰ নিমিত্তেই সৃষ্টি কৰা হৈছে। কৃষ্ণপক্ষৰ ফৰকাল নিশা যদি আপুনি আকাশৰ ওপৰলৈ চাই, আপুনি দেখিব সৰু ডাঙৰ শ শ হাজাৰ হাজাৰ তীৰ বিৰাই থকা তাৰকামণ্ডলী। প্ৰভুৱে য'তে য'তে সিহঁতক স্থাপন কৰিছে, ততে ততে সিহঁত ৰৈ আছে। কাৰণ তেনেদৰে থকাটোকেই সৃষ্টিকৰ্তা প্ৰভুৱে ইচ্ছা কৰিলে, কাৰণ সেই আটাইবোৰকে তেওঁ নিজৰ নিমিত্তেই সৃষ্টি কৰিছে। বিধে বিধে গছ বন, তৰুলতা, চৰাই চিৰিকটি, কীট পতংগ আদিবোৰলৈ চাই ভাৱ হয়, ঈশ্বৰে কিয় সেইদৰে সৃষ্টি কৰিলে। ঈশ্বৰে সেইদৰেই সৃষ্টি কৰিলে কাৰণ সেইবোৰক নিজৰ নিমিত্তেই সৃষ্টিকৰ্তা প্ৰভুৱে সেইদৰে বিচাৰিলে। বাইবেলে যিহেতু কৈছে যে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু প্ৰভু যীশুৰ সৈতে সহ উত্তৰাধিকাৰী, সেয়ে ভাৱ হয় সেই হাজাৰ হাজাৰ তৰাবোৰৰ মাজৰ 2-4টা তৰা চাগে এই অযোগ্যৰ ভাগলৈকো আহিব। নাজানো প্ৰভুৰে সৈতে সেই অনাদি অনন্তকাল নতুন জেৰুচালেমত কেনেকে কি কৰি থাকিম, কিন্তু জানো যে বৰ অভিনৱ আৰু বৰ্ণনাতীত সুশান্তিত থাকিম। তাত ভোক পিয়াহ যে নাই, টোপনিও নাই, সেয়ে বৰ সক্ৰিয় হৈ থাকিম চাগে। সৰগ ৰাজ্যৰ তৰালিৰ দেশত ইটো তৰাৰ পৰা সিটো তৰালৈ গমন কৰিম চাগে। কিন্তু ঈশ্বৰৰ উত্তৰাধিকাৰী ৰূপে তেওঁৰ নিজৰ নিমিত্তে সৃষ্টি কৰা সকলো সৃষ্টিৰ আমিও অধিকাৰী হ'ম। হে প্ৰভু, সেই দিনলৈ আৰু কিমান দিন। 1 অধ্যায় 17 পদ, আৰু তেওঁ সকলোৰে পূৰ্বৰে পৰা আছে আৰু তেওঁতে সকলোৰে স্থিতি হৈছে। 5, তেওঁ সকলোৰে পূৰ্বৰে পৰা আছে। যীশু অৱতাৰ ধাৰণ কৰাৰ পূৰ্বৰে পৰা খ্ৰীষ্টত ঈশ্বৰৰ সম্পূৰ্ণতা আছিল, আৰু যীশু অৱতাৰ ধাৰণ কৰা খ্ৰীষ্টতো ঈশ্বৰৰ সম্পূৰ্ণতা আছিল, কিয়নো তেওঁত ঈশ্বৰতৰ সকলো সম্পূৰ্ণতা শাৰীৰিক ৰূপে নিবাস কৰে। কলচীয়া 2 অধ্যায় 9 পদ, তেওঁত আমি সম্পূৰ্ণ হৈছোঁ। তেওঁ সকলোৰে পূৰ্বৰে পৰা আছে। যীশু অৱতাৰ ধাৰণ কৰাৰ পূৰ্বৰে পৰা থকা খ্ৰীষ্ট তেওঁ। 6, তেওঁতে সকলোৰে স্থিতি হৈছে, তাৰমানে তেওঁৱেই সকলোকে একেলগে ধৰি ৰাখিছে। তেওঁৱেই সৃষ্টিৰ ৰক্ষণাবেক্ষণ কৰে। সৃষ্টিয়ে তেওঁৰে নিৰ্দেশৰ দৰে চলে। প্ৰিয় শ্ৰোতা, প্ৰভুৱে সৃষ্টি কৰোঁতে পৰমাণুবোৰ স্তূপীকৃতভাৱে ৰাখিছিল, কিন্তু মানুহে সেইবোৰ ভাগ ভাগ আৰু চেদেলি ভেদেলি কৰি সেই পৰমাণু শক্তি আজি নিজৰ স্বাৰ্থত খটাইছে। প্ৰিয় শ্ৰোতা, আপুনি কেতিয়াবা চিন্তা কৰি চাইছেনে যে আজি মানুহে নিজৰ হাতত কঢ়িয়াই লৈ ফুৰা সামান্য পৰিমাণৰ পৰমাণু শক্তিয়ে যদি ঘৰ বাৰী, বজাৰ হাট, বাট পথ, গাড়ী ঘোঁৰা, দলং আদি উৰুৱাই দিব পাৰে, তেন্তে স্তূপীকৃত হৈ থকা পৰমাণুখিনিৰ বিস্ফোৰণ ঘটিলে কিমান ধ্বংসাত্মক হ'ব। তেনে স্তূপীকৃত পৰমাণু শক্তিক আজি কোনে একেলগে ধৰি ৰাখিছে? নিশ্চয়ে সৃষ্টিকৰ্তাজনেই ধৰি ৰাখিব লাগিব, নহ'লে আন কাৰ সাধ্য আছে সেই শক্তিক ধৰি ৰাখিবলৈ। সঁচাকৈ তেওঁতে সকলোৰে স্থিতি হৈছে। সেয়ে ইব্ৰীয় লোকসকললৈ চিঠি লিখোঁতে
লিখকগৰাকীয়ে ঈশ্বৰৰ আত্মাৰ দ্বাৰাই পৰিচালিত হৈ কৈছে, সেই পুত্ৰ ঈশ্বৰৰ প্ৰতাপৰ প্ৰতিবিম্ব, তত্বৰ চাপ আৰু নিজ পৰাক্ৰমৰ বাক্যৰ দ্বাৰাই সকলোৰে ধাৰণকৰ্তা হৈ পাপৰ মোচন কৰি ঊৰ্ধ্বলোকত মহামহিমৰ সোঁহাতে বহিল। ইব্ৰী 1:3 তেওঁ অতি চমৎকাৰ ব্যক্তি নহয়নে? তেওঁ বৰ মহিমাময় ব্যক্তি। 1:18 আৰু শৰীৰ ৰূপ যি মণ্ডলী, তেওঁৱেই সেই মণ্ডলীৰ মুৰব্বী, সকলো বিষয়তে যেন অগ্ৰগণ্য হয়। এইকাৰণে তেওঁ আদি আৰু মৃত্যু লোকৰ মাজৰ পৰা প্ৰথম জাত। 7 শৰীৰ ৰূপ যি মণ্ডলী, তেওঁৱেই সেই মণ্ডলীৰ মুৰব্বী। মই ভাবোঁ যে পৌলে কলচী মণ্ডলীত থকা বিশ্বাসকাৰীসকললৈ চিঠি লিখাৰ এইটোৱে মূল লক্ষ্য। কলচীয়া পত্ৰখন ইফিচিয়া আৰু ফিলিপিয়া পত্ৰৰ সহযোগী পত্ৰ বুলিব পাৰি। ইফিচিয়া পত্ৰখনত গুৰুত্ব আৰু জোৰ আৰোপ কৰা হৈছে মণ্ডলীৰ কথাত, কিন্তু কলচীয়া পত্ৰত জোৰ আৰোপ কৰা মণ্ডলীৰ মুৰব্বীজনৰ কথা আমি পাওঁ। অৰ্থাৎ ইয়াত প্ৰভু যীশুখ্ৰীষ্ট ব্যক্তিজনৰ কথাত জোৰ আৰোপ কৰা হৈছে। ফিলিপিয়াত আমি পালোঁ মণ্ডলী আৰু মণ্ডলীৰ মুৰব্বীৰ মূল বুজি পোৱা ফিলিপিয়া মণ্ডলীয়ে সুন্দৰ খ্ৰীষ্টীয় জীৱন ধাৰণ কৰাৰ কথা। সেয়ে ফিলিপিয়া পত্ৰ গুৰুত্ব আৰোপিত বিষয়টো হৈছে মণ্ডলী জীৱনৰ অভিজ্ঞতা। মৃত্যু লোকৰ মাজৰ পৰা প্ৰথমজাত মানে মৃত্যু লোকৰ মাজৰ পৰা প্ৰথমতে পুনৰুত্থিত হোৱা ব্যক্তিজন খ্ৰীষ্টহে কেৱল। তেতিয়াৰে পৰা এতিয়ালৈকে প্ৰভু যীশু খ্ৰীষ্টত বাদে মৃত্যু লোকৰ মাজৰ পৰা কোনো ব্যক্তি এতিয়ালৈকে পুনৰুত্থিত হোৱা নাই। কিন্তু শেষৰ কালত সকলো বিশ্বাসকাৰীয়ে বৰ গৌৰৱময় শৰীৰ লৈ পুনৰুত্থিত হ'ব। 8 সকলো বিষয়তে যেন অগ্ৰগণ্য হয়। ইয়াতকৈ আৰু সুন্দৰ কথা কি থাকিব পাৰে? ঈশ্বৰৰ সমুদায় সৃষ্টিত খ্ৰীষ্টৰ ইচ্ছা বাহাল থাকিব লাগিব, সেইটোৱেই ঈশ্বৰৰ অভিপ্ৰায়। জগতৰ মানুহে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলেও ঈশ্বৰে কৈছে, ময়েই মোৰ পবিত্ৰ চিয়ন পৰ্বতত মোৰ ৰজাক স্থাপন কৰিলোঁ। গীতমালাৰ 2 গীতৰ 6 পদ। কোনো ইতহস্ত নকৰাকৈ, কোনো ধৰণৰ আপোচ নকৰাকৈ ঈশ্বৰে প্ৰভু যীশুখ্ৰীষ্টক সিংহাসনত বহাবলৈ নিজৰ পৰিকল্পনাৰ দৰে আগবাঢ়ি গৈ আছে। সেইটোৱেই ঈশ্বৰৰ লক্ষ্য। 1:19 পদ। কিয়নো তেওঁত সকলো সম্পূৰ্ণতা যেন বাস কৰে, তাক ঈশ্বৰে ভাল দেখিলে। প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে ঈশ্বৰৰ সম্পূৰ্ণতা যেন সকলো সময়তে থাকে, সেইটো পিতা ঈশ্বৰৰ ইচ্ছা। নম্ৰ নিচ্ছ শিশুৰূপে বেথলেহেমৰ গোহালি ঘৰৰ দানা পাত্ৰত থাকোঁতে পৰিত্ৰাণৰ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ গাঁৱে ভূঞে নগৰে চহৰে ঘূৰি ফুৰোতে আমাৰ পাপৰ মূল্য বহন কৰিবলৈ কালবাৰী পাহাৰৰ গলগথা স্থানত ক্ৰছত উত্তোলিত হৈ ক্ৰছবিদ্ধ হওঁতে অপৰাজেয় মৃত্যুৰ শিকলি থান বানকৈ ছিঙি পুনৰুত্থিত হ'বৰ বেলিকা, স্বৰ্গাৰোহণ কৰিবৰ বেলিকা আৰু এদিন মহাপ্ৰতাপেৰে পুনৰ ঘূৰি অহাৰ বেলিকা, এই সকলোবিলাক সময়তে ঈশ্বৰৰ সম্পূৰ্ণতা সম্পূৰ্ণভাৱে খ্ৰীষ্টত থকাটো ঈশ্বৰে ভাল দেখিলে। কিয়? কাৰণ তেওঁ নিজে স্বয়ং ঈশ্বৰ। সঁচা, তেওঁৰ ব্যক্তিত্বত প্ৰকৃত মানুহৰ পৰাই তেওঁ প্ৰকৃত মানুহ আৰু প্ৰকৃত ঈশ্বৰৰ পৰাই তেওঁ প্ৰকৃত ঈশ্বৰ। আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্ট স্বয়ং ঈশ্বৰ। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ। প্ৰভু যীশুখ্ৰীষ্ট মৃতবিলাকৰ মাজৰ পৰা প্ৰথমজাত। গৌৰৱময় শৰীৰ লাভ কৰা প্ৰথমগৰাকী ব্যক্তি আমাৰ প্ৰভু যীশুখ্ৰীষ্ট। এদিন তেওঁত বিশ্বাসী আমি সকলোৱে তেওঁৰ নিচিনা গৌৰৱময় শৰীৰ লাভ কৰি তেওঁৰ নিচিনা হ'ম। খ্ৰীষ্টতেই সকলো পূৰ্ণতা ৰাখিবলৈ পিতৃ ঈশ্বৰে ভাল পালে। এই পূৰ্ণতাই হৈছে এই পত্ৰখনৰ অন্যতম গুৰুত্বপূৰ্ণ শব্দ। খ্ৰীষ্টই নিজকে খালী কৰি দাসৰ ৰূপ ধাৰণ কৰি পৃথিৱীলৈ আহিছিল, কিন্তু তেওঁ নিজকে নিজৰ ঈশ্বৰত্বৰ পৰা খালী কৰা নাছিল, অৰ্থাৎ নিজৰ ঈশ্বৰত্ব তেওঁ পৰিত্যাগ কৰি অহা নাছিল। যেতিয়া মানুহৰূপে জন্ম লৈ তেওঁ পৃথিৱীলৈ আহিছিল, তেতিয়াও তেওঁ আছিল সম্পূৰ্ণ ঈশ্বৰ। ঈশ্বৰৰ পূৰ্ণতা তেওঁত আছিল। তেওঁ আছিল 100% মানুহ, কিন্তু 100% ঈশ্বৰ। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ
আশা ৰাখিছোঁ সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ প্ৰভু তোমাক ধন্যবাদ দিছোঁ তুমি যি সুন্দৰ দিন সুন্দৰ সময় দিলা আৰু প্ৰভু তোমাৰ যি পবিত্ৰ বাক্য আমি এই সময়তে অধ্যয়ন কৰিব পাৰিলোঁ তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ তোমাৰ বাক্যৰ যোগেদি প্ৰভু আজি আমি যি শিকিব পাৰিলোঁ তুমি আমাৰ প্ৰতিজনৰ হৃদয়ত এই বাক্যই স্পৰ্শ কৰিছে বুলি প্ৰভু আমি বিশ্বাস ৰাখোঁ আৰু প্ৰভু তুমি প্ৰতিজন দৰ্শকক প্ৰভু তোমাৰ আশীৰ্বাদেৰে তুমি পৰিপূৰ্ণ কৰিবা আৰু তেওঁলোকৰ জীৱন প্ৰভু সলনি হোৱাত প্ৰভু তুমি সহায় হ'বা আৰু তেওঁলোকৰ পৰিয়াল সকলোবোৰ তেওঁলোকৰ কৰ্মময় জীৱন আদিত প্ৰভু তোমাৰ আশীৰ্বাদেৰে তুমি পৰিপূৰ্ণ কৰিবা এই সকলো যাচনা মহান প্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ আমেন প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন